এইখিনি তিতা ভেকুৰী বুলি কয় সৌজাত। তিতা ভেকুৰী এয়া চাওক তিতা ভেকুৰী আপোনালোকে গাঁৱত আহিলে পাব এইবিলাক বস্তু ইমান সুন্দৰ। এইবিলাক কেলে খাব লাগে? এইবিলাক এনে কিছুমানে খাই ভাল পায় আৰু ভাল বস্তু পেলুৰ কাৰণে ভাল। আকৌ এই তিতা ভেকুৰীটো খাই থাকিলে মানে এইটো পেলুৱে বৰ এটেক কৰিব নোৱাৰে। আচ্ছা, বৰ ভাল কথা এটা ক'লে আপুনি। তিতা ভেকুৰী খাব লাগে সেইকাৰণে। আজিকালিতো সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক দূৰৰে কথা, মুখতে নলগায়। বহুত জেগাতে দেখিও নাপায় বৰকে। হয় হয় হয়, এয়া চাওক তিতা ভেকুৰী। বন্ধু বান্ধৱসকল, এই তিতা ভেকুৰীজোপাৰ বহুতো গুণ আছে। আপুনি জানি আচৰিত হ'ব যে এই তিতা ভেকুৰীজোপাৰ কিমান গুণ আছে। বহুত ডাঙৰ ডাঙৰ বেমাৰত লাগে এই ভেকুৰীবিধ। আৰু কেৱল এই ভেকুৰীবিধেই নহয়, ইয়াৰ এই ভেকুৰীজোপাৰ শিপাও বহুতো বেমাৰৰ ক্ষেত্ৰত প্ৰয়োগ হয়, বহুত ডাঙৰ কামত প্ৰয়োগ হয়। এই শিপা প্ৰতি কেজিত 50 টকাৰ পৰা 100 টকা পৰ্যন্তলৈকে বিক্ৰী হয়। গতিকে বন্ধুসকল, আহকচোন আমি জানো এই ভেকুৰীজোপাৰ কি কি কামত ব্যৱহৃত হয়, কি কি ইয়াৰ বেমাৰৰ কাৰণে প্ৰয়োগ হয়। আইতাই কোৱা মতে কেইবাটাও কথা ক'লে আইতাই, যে কেইবাটাও বেমাৰৰ বিষয়ে কৈছে। প্ৰথম কথা হ'ল, হাঁপানী বেমাৰ থকাসকলে এই ভেকুৰীবিধ প্ৰায় খাব লাগে। কফ আদি শ্বাসজনিত ৰোগত ভুগি থকাসকলে এই ভেকুৰীবিধ প্ৰায় খাব লাগে। যদিহে কাহ হৈ থাকে আপোনাৰ, কাহ হৈ থাকিলে ইয়াৰ কেঁচা ভেকুৰী 5টামান থেতালি উতলা গৰম পানীত কিছুপৰ থৈ কুহুমীয়া কৰি খালে কাহ ভাল হৈ যায়। আইতাইতো ক'লেই কৃমিৰ কাৰণে বহুত ভাল দৰৱ। যিসকলৰ পেলু আৰু কৃমি হৈছে সেইসকলে এই ভেকুৰীবিধ খাওক। এয়া তিতা ভেকুৰী খাওক আপোনালোকে যিমান পাৰে, চাব ভাল হৈ যাব। আৰু এই ভেকুৰীবিধ কেঞ্চাৰৰ কাৰণেও ভাল। কেঞ্চাৰৰ দৰৱ বনায় এই ভেকুৰীৰ পৰা। সেয়েহে কেঞ্চাৰ ৰোগৰ পৰা দূৰত থাকিবলৈ হ'লে এই ভেকুৰীবিধ খাওক আপোনালোকে। আৰু যিসকল লোকৰ এনেই ফুলা বেমাৰ লাগে বা অনবৰতে শকত হ'বলৈ ধৰে, সেই লোকসকলে এই ভেকুৰীবিধ খাব লাগে। পাতত বান্ধিয়ে হওক, ভাজি কৰিয়ে হওক খাবলৈ চেষ্টা কৰক। যিহেতু শৰীৰ ফুলা বেমাৰৰ পৰা উপশম ঘটায়। আৰু যিসকলৰ প্ৰস্ৰাৱ কৰোঁতে কঠিন হয়, প্ৰস্ৰাৱৰ পৰিমাণটো কমকৈ পৰে আৰু টোপ টোপকৈ পৰে, সেইসকলে এই ভেকুৰীবিধ খাব লাগে। তেতিয়া প্ৰস্ৰাৱ ক্লিয়াৰ হয় আৰু প্ৰস্ৰাৱৰ পৰিমাণটো বৃদ্ধি পায়। ইয়াৰ উপৰিও কোষ্ঠকাঠিন্যত ভুগি থকাসকলেও এই ভেকুৰীবিধ খাব লাগে। যদিহে আপোনাৰ পেট বিষ হৈ থাকে ঘনে ঘনে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা যেতিয়া আহাৰ খায়, মানে ৰাতিপুৱা ভাত খালে আপোনালোকে এই ভেকুৰীবিধ চাটনি হিচাপত লওক। পেট বিষ নোহোৱা হৈ যাব। পেটৰ গেছ কমায় আৰু আভোক লাগি থকা মানুহক ভোক বঢ়ায়। এই ভেকুৰী ইমান সুন্দৰ সুন্দৰ গুণ আছে। আৰু যদিহে বমি বমি ভাৱ আহি থাকে, সেইসকল লোকে এই ভেকুৰীবিধ খাবলৈ আৰম্ভ কৰক, ভাল হৈ যাব লাগে। যিসকল পুৰুষ একদম কমজোৰ খিংখিঙীয়া স্বভাৱৰ, সিহঁতে এই ভেকুৰী প্ৰায় ভাতৰ লগত খাওক। লাগিলে কেঁচাই চোবাই খাওক যদিহে পাৰে, চাব কিমান শক্তিশালী হৈ আহিব। যিহেতু ভোক বঢ়ায় আৰু ভাত খাবলৈ মন যাব। যিসকলৰ খজুৱতি বা খৰ আছে, ছালৰ ৰোগ আছে, তেতিয়াহ'লে এই ভেকুৰীজোপাৰ যিডাল শিপাডাল আপোনালোকে উলিয়াই লৈ ভালকৈ পৰিষ্কাৰকৈ ধুই তাক থেতেলিয়াই খুন্দক। খুন্দি সেই খজুলি হোৱা স্থানত আপুনি প্ৰলেপ দি ভালকৈ লগাই দিয়ক। থেতেলিয়াই খুন্দি দিওঁতে যিখিনি ৰস ওলায়, সেই ৰসখিনিয়ে সেই খজুলি হোৱা স্থানত আপোনালোকে ভালকৈ ধুই ল'ব পাৰে পৰিষ্কাৰ কৰি। যদিহে বিশ্চিকে বা তেনেকুৱা অন্য বিষাক্ত কীট পতংগই যদিহে কামোৰে বা দংশন কৰে, তেতিয়াহ'লে এই ভেকুৰীবিধ পিটিকি ভাঙি লৈ মানে সেই কীট পতংগই কামোৰা স্থানত ঘঁহি দিব, তেতিয়া ভাল হৈ যাব। যিসকল লোকৰ চুলি সৰে, অনবৰতে চুলি হৈ থাকে, এই চুলি সৰা ৰোধ কৰিবলৈ হ'লে এই ভেকুৰী পিচি, মানে আপোনালোকে 10-12টামান ভেকুৰী লৈ ল'ব আৰু তাক পিচিব, ভালকৈ পিচিব। তাৰপিছত তাত অকণমান মৌ জোলৰ ৰস মিহলাই আৰু হাতৰ আঙুলিৰে গুলি দিব। তাৰপিছত চুলিৰ গুৰিয়ে গুৰিয়ে লগাওক, তেতিয়া চুলি সৰা বন্ধ হৈ যাব। এই ভেকুৰীৰ ইমান সুন্দৰ গুণ আছে। এয়া কিছুমান কথা ককাই কৈছিলে আৰু কিছুমান কথা আইতাই কোৱা কথা। আৰু কিছুমানৰ মুখত বহুত গেলা গেলা গোন্ধ ওলায়। কথা কওঁতেও দূৰত থাকিবলগীয়া হয়। তাৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়, মানে সি হাজাৰ ব্ৰাছ কৰক লাগে, কিন্তু তাৰ মুখৰ পৰা গোন্ধ আঁতৰি নাযায়। সেইসকল লোকে এই ভেকুৰীৰ ৰসেৰে কুলুকুলু কৰিব লাগে। এই ভেকুৰী কেইটামান খুন্দি ল'ব, তাৰপিছত তাত অকণমান পানী দি দিব। তাৰপিছত আপোনালোকে কুলুকুলু কৰিব।
তেতিয়া সেই আপোনাৰ মুখৰ পৰা গেলা গেলা গোন্ধবিলাক নোহোৱা হৈ যায়। হৃদৰোগত ভুগি থকা সকলেও এই ভেকুৰীবিধ খাব পাৰে আৰু হৃদযন্ত্ৰ তেতিয়া মানে মজবুত কৰে। গতিকে হৃদৰোগীসকলেও খাওক, চাটনি হিচাপত খাওক, নাইবা ভাজি কৰি খাওক, নাইবা পাতত দি খাওক। বাত বিষত ভোগাসকলেও এই ভেকুৰীবিধ খাব পাৰে। বহুত উত্তম খাদ্য। কাণৰ বিষ, জিভাত ঘাঁ ওলোৱা, দাঁতৰ বিষ আৰু স্নায়ুৰ ৰোগত ভোগাসকলে এই ভেকুৰী খাওক। সকলো বেমাৰৰ কাৰণে ই উপকাৰী। আপোনালোকক এটা কথা কৈ দিব বিচাৰোঁ যে গৰ্ভৱতী মহিলাই এই ভেকুৰীবিধ খাব নালাগে। আৰু এবিধ ভেকুৰী আছে, অলপ ডাঙৰ হয় সেইবিধ, আমলখিটোৰ সমান হ'ব সেই ভেকুৰীবিধ। সেইবিধ কিন্তু আপোনালোকে এই সৰুবিধ যিখিনি গুণ আছে সেই ডাঙৰ বিধত সেই গুণটো নাই। সেয়েহে সেই ডাঙৰ ভেকুৰীবিধ আপোনালোকে নেখালে ভাল। এই ভেকুৰী কিন্তু অতিপাতো খাই নাথাকিব, যিহেতু একেৰাহে আপোনালোকে যদি 3 মাহ 2 মাহ ধৰি ভেকুৰী আপোনালোকে খাই থাকে তেতিয়াহ'লে বেলেগ অন্য বেমাৰত ৰূপ ল'ব পাৰে। সেয়েহে অধিকো নাখাব আপোনালোকে। যিকোনো বস্তুৱেই অধিক খোৱাটো বেয়া, সেইটো আপোনালোকে ধ্যান দিব। কিন্তু দৰৱ হিচাপত, ঔষধ হিচাপত আপোনালোকে খাওক, আপোনাৰ পৰিয়ালৰ সকলো মানুহে খাব পাৰে। বন্ধু বান্ধৱসকল ধন্যবাদ। এয়া কথা ককা আইতাৰ পৰা শিকিছিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব যাতে আনৰো উপকাৰ হয়। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।